এগৰাকী আইএছ বিষয়াৰ মেট্ৰিকৰ এখন বিশেষ মাৰ্কশ্বিট। মেট্ৰিকত অধিক নম্বৰ লাভ কৰাৰ বাবে ভাইৰেল হোৱা নাই মাৰ্কশ্বিটখন। মেট্ৰিকত কোনোমতে উত্তীৰ্ণ হোৱাৰ বাবেহে ভাইৰেল হৈছিল এই মাৰ্কশ্বিট। মেট্ৰিকত কিমান নম্বৰ পাইছিল আইএছ বিষয়াগৰাকীয়ে শুনি আপুনিও আচৰিত হ'ব। ছ'চিয়েল মিডিয়াত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে এই বিশেষ মাৰ্কশ্বিটখন। ইংৰাজীত 35, গণিতত 36 আৰু বিজ্ঞানত 38 নম্বৰ লাভ কৰিছিল আইএছ বিষয়াগৰাকীয়ে। আৰু মেট্ৰিকৰ ফলাফল ঘোষণা হোৱাৰ পাছতেই ছাত্ৰ ছাত্ৰীৰ মনোবল বৃদ্ধি কৰিবৰ বাবে টুইটাৰত এই বিশেষ মাৰ্কশ্বিটখন শ্বেয়াৰ কৰা হৈছে। আনকি ৰাজ্যৰ কেইবাখন বিদ্যালয়ৰ ফলাফলো শূন্য, তাক লৈ সৃষ্টি হৈছে হৈছই। তাৰ মাজতে আইএছ বিষয়াগৰাকীৰ বিশেষ মাৰ্কশ্বিটখন ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে। নিজৰ 10ম শ্ৰেণীৰ মাৰ্কশ্বিট শ্বেয়াৰ কৰি আইএছ বিষয়াগৰাকীয়ে কৈছিল যে তেখেতে 10ম শ্ৰেণীৰ বৰ্ডৰ ফলাফলত কেৱল উত্তীৰ্ণৰ নম্বৰহে লাভ কৰিছিল, কিন্তু পাছলৈ আইএছ বিষয়া হ'বলৈ সক্ষম হয়। আইএছ বিষয়াগৰাকীৰ নাম হৈছে তুষাৰ দে সুমেৰা। তেওঁ আৰ্টছত স্নাতক ডিগ্ৰী সম্পন্ন কৰিছিল আৰু ইয়াৰ পাছতে UPSC পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল। পূৰ্বতে বিদ্যালয়ৰ শিক্ষক হিচাপেও কৰ্মৰত আছিল তুষাৰ দে সুমেৰা আৰু এতিয়া ফলাফল ঘোষণা হোৱাৰ পাছতে সৰ্বত্ৰে এই বিশেষ মাৰ্কশ্বিটখন ভাইৰেল হৈ পৰিছে।